সুপ্ৰভাত প্ৰিয় দৰ্শকসকল, পোনপ্ৰথমে আজি দৈনিক ৰাশিফলৰ শিতানলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি হৈছে অসমীয়াৰ 1946 শকাব্দৰ চ'ত মাহৰ 24 তাৰিখ সোমবাৰ আৰু আজি ইংৰাজী হৈছে 2025 চনৰ এপ্ৰিল মাহৰ 7 তাৰিখ। পঞ্জিকাৰ পৰা পোৱা তথ্য অনুসৰি আজি তিথি হৈছে শুক্লপক্ষৰ দশমী তিথি, ৰাত্ৰি 11:03 চলি থাকিব। আজি নক্ষত্ৰ হৈছে পুষ্যা নক্ষত্ৰ, দিনৰ 9:49 চলি থাকিব। আজি সূৰ্য উদয়ৰ সময় হৈছে ৰাতিপুৱা 5:11 আৰু আজি সূৰ্যাস্তৰ সময় হৈছে বিয়লি 5:36 আজি জন্মগ্ৰহণ কৰা জাতক জাতিকাসকলৰ জন্ম ৰাশি হ'ব কৰ্কট ৰাশি, বিপ্ৰবৰ্ণ দেৱগণ হ'ব, মেঘৰ অস্থি বায়ুযোগ, অষ্টোত্তৰী মতে চন্দ্ৰৰ দশা আৰু বিংশোত্তৰী মতে শনিৰ দশা লাভ কৰিব। কিন্তু দিনৰ 9:49 যোৱাৰ পিছত যদি কাৰোবাৰ জন্ম হয় তেতিয়াহ'লে দেৱাৰীগণ বৰাহৰ অস্থি আৰু বিংশোত্তৰী মতে বুধৰ দশা লাভ কৰিব। আজি আদ্য ঋতু হ'লে 7 দিনীয়া কান্তা যোগ পাব। আজি ৰাহুকাল চলি থাকিব দিনৰ 7:39 পৰা 9:14 গতিকে এইখিনি সময়ত পৰালৈ কোনো ধৰণৰ শুভ কামৰ আৰম্ভণি নকৰিব, কিয়নো ৰাহু কালত কোনো ধৰণৰ শুভ কামৰ আৰম্ভণি কৰাটো সিমান লাভদায়ক নহয়। তাৰ বিপৰীতে দিনটোৰ ভিতৰত অতিকে শুভ সময়খিনি হৈছে আজি দিনৰ 3:11 পৰা 4:43 গতিকে দিনটোৰ ভিতৰত যদি কিবা শুভ কামৰ আৰম্ভ কৰিবলগীয়া থাকে এইখিনি সময়ত আপোনালোকে আৰম্ভ কৰিব পাৰিব। এইখিনি সময়ত যিকোনো ধৰণৰ শুভ কামৰ আৰম্ভণি কৰা আৰু যিকোনো ধৰণৰ বয় বস্তু ক্ৰয় কৰাটো আপোনালোকৰ বাবে অত্যন্ত লাভদায়ক হ'ব। আজি দেশ হ'ল থাকিব পূব দিশত, গতিকে পৰালৈ পূব দিশত যাত্ৰা নকৰিব। অৱশ্যে অত্যন্তভাৱে যদি সেই দিশতে ক'ৰবাত যাবলগীয়া থাকে তেতিয়াহ'লে মুখত যিকোনো ধৰণৰ মিঠা বস্তু লৈও আপোনালোকে সেই দিশে যাত্ৰা কৰিব পাৰিব। ভিডিঅ'টো আৰম্ভ কৰাৰ পূৰ্বে আপোনালোকৰ এটা বিশেষ অনুৰোধ যে ভিডিঅ'টোত এটা লাইক কৰিব। আপোনালোকৰ এটা লাইকে আমাৰ ভিডিঅ'সমূহ বনাই গৈ থকাত আমাক অকণমান উৎসাহ দিয়ে, গতিকে ভিডিঅ'টোত এটা লাইক কৰিব বুলি আশা ৰাখিলোঁ। আৰু যদি আজি প্ৰথমবাৰৰ বাবে এই চেনেলটোলৈ আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ওচৰতে থকা বেল আইকনটো দবাই অল কৰি ৰাখিব, তেতিয়াহে আপোনালোকে আমাৰ দৈনিক ৰাশিফলসমূহ সদায় পাই থাকিব। গতিকে আহক আজি দিনটো আপোনালোকৰ কেনেদৰে পাৰ হ'ব সেই বিষয়ে জনাওঁ। প্ৰথমে মেষ ৰাশিৰ পৰা আৰম্ভ কৰিছোঁ। মেষ ৰাশিৰ ব্যক্তিসকলৰ আজি স্বাস্থ্যৰ অকণমান যত্ন ৰখাৰ প্ৰয়োজন আছে, কিয়নো স্বাস্থ্যত আজি অকণমান দুৰ্বলতা যেন অনুভৱ কৰিব পাৰে, গতিকে গুৰুত্ব ৰাখিব। আজি কিন্তু আপোনাৰ সন্ধিয়াৰ সময়খিনি খুব আনন্দ আৰু ফূৰ্তিৰ মাজেৰে পাৰ হ'ব, কিয়নো সন্ধিয়াৰ সময়ত কোনোবা প্ৰিয় ব্যক্তিয়ে আপোনাক কিছু আনন্দিত কৰি তোলা দেখা যাব। আজি ঘৰত কোনোবা আলহীৰ আগমনৰ সম্ভাৱনাও দেখা পোৱা গৈছে। লগতে কিবা শুভ খবৰে আপোনাক আজি বিভিন্ন প্ৰকাৰৰ সুখবৰ দিয়া দেখা যাব, যি সুখবৰে আপোনাক মানসিকভাৱে কিছু উৎসাহ প্ৰদান কৰা দেখা যাব। জীৱনসংগী আপোনাক আজি যথেষ্ট গুৰুত্ব দিব, কাৰণ বিগত দিনত হয়তো সিমান গুৰুত্ব দিবলৈ সময় পোৱা নাছিল, কিন্তু আজি পৰ্যাপ্ত সময় লাভ কৰা দেখা যাব। এই ৰাশিৰ ব্যক্তিসকলে আজি ক'ৰবাত ফুৰিব যাব, চিনেমা চাব যাব হয়তো মন কৰিব পাৰে, অৰ্থাৎ ঘৰত থকাৰ বিপৰীতে ক'ৰবাত ওলাই যাবলৈ আজি এই মেষ ৰাশিৰ ব্যক্তিসকলৰ মন যাব। ইয়াৰ বাহিৰে বিদ্যাত আজি আপুনি নজনা কথা জানিবলৈ খুব আগ্ৰহ কৰা দেখা যাব, গতিকে যিসকল শিক্ষাৰ্থী আছে তেওঁলোকে নজনা কথাবোৰ জানিবলৈ খুব ইচ্ছা কৰিব। লগতে আজি এই ৰাশিৰ ব্যক্তিসকলে চৰকাৰী পক্ষৰ ফালৰ পৰাও কিবা খবৰ লাভ কৰাৰ সম্ভাৱনা দেখা পোৱা গৈছে। বাকী শুভ সংখ্যা দিনটোৰ বাবে থাকিব 1 আৰু শুভ ৰং হ'ব বগা। লগতে প্ৰতিদিনে নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। লগতে যদি নিজৰ ৰাশিৰ সম্পূৰ্ণ ভৱিষ্যতটো ভালদৰে জানিব বিচাৰিছে তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লেলিষ্ট দিয়া থাকিব, সেই প্লেলিষ্টত গৈ
নিজৰ নিজৰ ৰাশিৰ সম্পূৰ্ণ ভৱিষ্যতটো ভালদৰে চাই ল'ব পাৰিব। বৃষ ৰাশিৰ ব্যক্তিসকলে আজি খোৱা লোৱাৰ ক্ষেত্ৰত অকণমান গুৰুত্ব ৰাখিব, কিয়নো যিকোনো বস্তু খোৱা লোৱা কৰিলে অকণমান স্বাস্থ্যত প্ৰভাৱ পৰিব পাৰে। কিন্তু আপোনাৰ ঘৰুৱা ক্ষেত্ৰত আজি সুখ সমৃদ্ধিৰ যোগ প্ৰবল আছে, গতিকে ঘৰত সুখ সমৃদ্ধি আনন্দ আপোনাৰ বৃদ্ধি পাব। আজি প্ৰিয়জনে কিন্তু অকণমান হয়তো কঠোৰ কিবা কথা ক'ব পাৰে, খঙালভাৱে কিবা আপোনাক কথা ক'ব পাৰে, গতিকে গুৰুত্ব ৰাখিব। কিন্তু প্ৰেম সম্বন্ধত বৰ বিশেষ প্ৰভাৱ নপৰে। কম সময়ৰ বাবে প্ৰিয়জনে খং কৰিব, পুনৰ সম্বন্ধত মধুৰতা নিশ্চয় আহিব। এই ৰাশিৰ ব্যক্তিসকলে অৱশ্যে পূৰ্বতে পাবলগীয়া ধন আজিৰ দিনটোত লাভ কৰিব, পূৰ্বতে পাবলগীয়া লাভ আজিৰ দিনটোত প্ৰাপ্তিৰ সম্ভাৱনা দেখা পোৱা গৈছে। যদিও কোনোবা ব্যক্তি আপোনাৰ বিৰোধিতা কৰিব, কিন্তু বিৰোধিতা কৰিব আপোনাক কোনো ক্ষতি কৰিব নোৱাৰে বা আপোনাৰ ওপৰত কোনো প্ৰভাৱ সেই বিৰোধিতাৰ আজি নাহে। যাত্ৰা কৰাটো আপোনাৰ বাবে আজি লাভদায়ক, কাৰণ যলৈকে নাযাওক কিয় সেই যাত্ৰাই আপোনাক আজিৰ দিনটোত লাভ দিব। ভৱিষ্যতৰ কিন্তু এওঁলোকে চিন্তা আজিৰ দিনটোত অকণমান কৰা দেখা যাব, কাৰণ ভৱিষ্যতে কি কৰিব কি নকৰিব এনেধৰণৰ চিন্তা আজি আপোনাৰ মনত চলি থাকিব। প্ৰেম সম্বন্ধত আজি বহুদিন লগ নোপোৱা কোনো ব্যক্তিক লগ পোৱাৰ সম্ভাৱনা দেখা পোৱা গৈছে। বিদ্যাত কিন্তু সিমান শুভ নহয়, কাৰণ পঢ়াত আজি বেছি সময় পঢ়িবলগীয়া হ'লে ধৈৰ্যৰ পৰিমাণ এওঁলোকৰ অকণমান কমিব পাৰে। বাকী কিন্তু সকলো দিশত শুভ। আজি দিনটোৰ বাবে শুভ সংখ্যা থাকিব 1 আৰু শুভ ৰং হ'ব ৰঙা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। লগতে যদি নিজৰ ৰাশিৰ সম্পূৰ্ণ ভৱিষ্যতটো ভালদৰে জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লেলিষ্ট দিয়া থাকিব, সেই প্লেলিষ্টত গৈ নিজৰ নিজৰ ৰাশিৰ সম্পূৰ্ণ ভৱিষ্যতটো ভালদৰে চাই ল'ব পাৰিব। মিথুন ৰাশিৰ ব্যক্তিসকলৰ মনত আজি যদিও বিভিন্ন ধৰণৰ চিন্তা চলি থাকিব, কিন্তু এওঁলোকে নিজৰ বিষয়ে বেছি চিন্তা কৰা দেখা যাব। আনে কি কয় কি নকয় সেইবোৰ বৰ বিশেষ ভাবি আজি নাথাকি নিজৰ ওপৰত বেছি গুৰুত্ব দিয়া দেখা যাব। কিন্তু ধন খৰচ আপুনি ক'ৰবাত কৰিব লাগিব, গতিকে খৰচৰ মাত্ৰা দিনটোত কিছু বেছি দেখা পোৱা গৈছে। আজি বন্ধু আৰু পৰিয়ালৰ সদস্যসকলে আপোনাৰ সৈতে সময় অতিবাহিত কৰিব বিচাৰিব, কাৰণ কোনোবা প্ৰিয় বন্ধুৱে হয়তো আপোনাৰ সৈতে সময় পাৰ কৰিব বিচাৰিব পাৰে, নতুবা ঘৰৰ কোনোবা সদস্যই আপোনাৰ সৈতে আজি সময় অতিবাহিত কৰিব বিচাৰিব। এই ৰাশিৰ ব্যক্তিসকলে আজি গোপন কথা কিবা গম পাব। লগতে নতুন নতুন পৰিকল্পনাসমূহত অগ্ৰগতি আজি প্ৰবল সম্ভাৱনা আছে, কাৰণ নতুন পৰিকল্পনাই আপোনাক আজি দিনটোত আগবাঢ়ি যোৱাত সহায় কৰিব। নতুন নতুন আইডিয়াও আজি আপোনাৰ মনলৈ আহিব পাৰে। কিন্তু কৰ্মক্ষেত্ৰৰ ফালৰ পৰা সোনকালে আপুনি উভতি আহিব লাগিব, কাৰণ কিবা কাম হয়তো আধৰুৱা কৰি হ'লেও আপুনি ঘৰত আহি ঘৰুৱা কাম বন নতুবা আপোনাৰ ব্যক্তিগত কাম বন কৰিবলগীয়া হ'ব পাৰে। জীৱনসংগীৰ সৈতে সৰু কথাই মতভেদ অনাৰ সম্ভাৱনা অকণমান দেখা গৈছে, গতিকে গুৰুত্ব ৰখাটো ভাল হ'ব। কিন্তু শিক্ষা তেওঁলোকৰ আজিৰ দিনটো অতি শুভ, কাৰণ যিখিনি পঢ়া শুনা কৰিব সেইখিনি পঢ়া শুনাই অনাগত দিনত তেওঁলোকক সহায় কৰিব। লগতে আজিৰ দিনটোৰ বাবে এই ৰাশিৰ ব্যক্তিসকলৰ শুভ সংখ্যা থাকিব 8 আৰু শুভ ৰং হ'ব ক্ৰীম বৰণীয়া। লগতে যদি আপোনালোকে নিজৰ নিজৰ ৰাশিৰ সম্পূৰ্ণ ভৱিষ্যতটো ভালদৰে জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লেলিষ্ট দিয়া থাকিব, সেই প্লেলিষ্টত গৈ নিজৰ নিজৰ ৰাশিৰ সম্পূৰ্ণ ভৱিষ্যতটো ভালদৰে চাই ল'ব পাৰিব। কৰ্কট ৰাশিৰ ব্যক্তিসকলে আজি নিজৰ যিমান আত্মবিশ্বাস বঢ়াব, সিমানেই আপোনাৰ দিনটোত আপুনি বিভিন্ন কামত সফলতা আৰু অগ্ৰগতি লাভ নিশ্চয় কৰিব। কিন্তু আত্মবিশ্বাস কম হৈ থাকিলে কাম বনবোৰ অকণমান পিছ পৰি ৰোৱা দেখা যাব। আজি কিন্তু আপোনাৰ আৰ্থিক স্থিতি সবল হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে, গতিকে ধন টকা পইচাৰ বৰ বিশেষ অভাৱ অনাটন আজি নাথাকে। যদি কাৰোবাক দি থৈ দিছিল সেই ধন পোৱাৰ সম্ভাৱনাও আজি দেখা পোৱা গৈছে। আজি সম্বন্ধীয় ব্যক্তিৰ সৈতে সম্পৰ্কত মধুৰতা আহিব। অৱশ্যে
প্ৰিয়জনৰ পৰা অকণমান দূৰত থাকিবলগীয়া হ'ব পাৰে। আজি দিনটোত বেছি সময় আপোনাৰ ঘৰতে পাৰ হ'ব। যদিও ক'ৰবাত যাব লগা আছিল সেই প্ৰগ্ৰেমসমূহ হয়তো অকণমান হাল সলনি কৰিবলগীয়া হ'ব পাৰে আৰু ঘৰতে দিনটোৰ বেছি সময় অতিবাহিত আজি কৰিব লাগিব। কিন্তু কৰিবলগীয়া কাম বাদ দি কৰিব নলগীয়া কামত ব্যস্ত থকাও দিনটোত দেখা যাব, যাৰ বাবে কৰিবলগীয়া কিবা কাম আপোনাৰ আধৰুৱা হৈ ৰ'ব পাৰে। বৈবাহিক সম্বন্ধত আজি মধুৰতা আহিব আৰু মনে বিচৰা ধৰণৰ আজি কাম বনবোৰ আপুনি কৰাৰ সুযোগ লাভ কৰাও দেখা যাব। গতিকে যি ভাল পায় সেই কাম বনবোৰ কৰাৰ আজি আপুনি সুবিধা লাভ কৰিব। শিক্ষাত দিনটো মধ্যম, কাৰণ কিছু সময় পঢ়িব মন যাব আৰু কিছু সময় এওঁলোকৰ পঢ়িবলৈ সিমান মন নাযাব। গতিকে মধ্যমভাৱে দিনটো পাৰ হ'ব। বাকী সকলো দিশত শুভ। দিনটোৰ বাবে শুভ সংখ্যা থাকিব 3 আৰু শুভ ৰং হ'ব কমলা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। লগতে যদি নিজৰ ৰাশিৰ সম্পূৰ্ণ ভৱিষ্যতটো ভালদৰে জানিব বিচাৰিছে তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লেলিষ্ট দিয়া থাকিব। সেই প্লেলিষ্টত গৈ নিজৰ নিজৰ ৰাশিৰ সম্পূৰ্ণ ভৱিষ্যতটো ভালদৰে চাই ল'ব পাৰিব। এইবাৰ আহিছোঁ সিংহ ৰাশিলৈ। সিংহ ৰাশিৰ ব্যক্তিসকলে আজি কৰিব নলগীয়া চিন্তাবোৰ অকণমান বেছি কৰা দেখা যাব। গতিকে তেনে ক্ষেত্ৰৰ ফালৰ পৰা দূৰত থাকিব। আজি অৱশ্যে এই ৰাশিৰ ব্যক্তিসকলে আনক সহায় কৰা, আনৰ সমস্যা সমাধান কৰি দিয়া দেখা যাব আৰু উপাৰ্জন পাতিত আজি বৃদ্ধি হ'ব। বিগত দিনত যদি আপোনাৰ উপাৰ্জন কমি আছিল, আজি সেই উপাৰ্জনৰ পৰিমাণ অকণমান বৃদ্ধিৰ যোগ দেখা পোৱা গৈছে। বন্ধুৰ সৈতে অৱশ্যে দিনটোৰ বেছি সময় পাৰ হ'ব, কাৰণ বন্ধুৰ সৈতে আপুনি দিনটোৰ বেছি সময় অতিবাহিত কৰিব লাগিব। সন্ধিয়াৰ ভাগতো কোনোবা প্ৰিয় বন্ধু হয়তো আপোনাৰ ওচৰলৈ আহিব পাৰে। কৰ্মক্ষেত্ৰত নিজৰ উপলব্ধিবোৰ এওঁলোকে আনক ক'ব বিচৰা দেখা যাব। গতিকে আপোনাৰ কৰ্মক্ষেত্ৰৰ অভিজ্ঞতা হয়তো আপুনি আনক ক'বলৈ আপোনাৰ মন যাব। কিন্তু মান সন্মান প্ৰাপ্তিত অকণমান বাধা আহিব পাৰে, কাৰণ কোনোবা ব্যক্তিয়ে হয়তো আপোনাক সিমান আজি সন্মান নকৰিব পাৰে। গতিকে তেনে ব্যক্তিৰ পৰা দূৰত থাকিব। আজি দিনটোত বিবাহিতসকলৰ বাবে দিনটো খুব শুভদায়ক, কাৰণ প্ৰিয়জনৰ ফালৰ পৰা মৰম চেনেহৰ লগতে সম্পূৰ্ণ ছাপোৰ্ট প্ৰাপ্তিৰ আজি সম্ভাৱনা দেখা পোৱা গৈছে। বিদ্যাত ৰাতিপুৱাৰ ভাগত অকণমান পঢ়াৰ বোজা কিছু বৃদ্ধি পাব, কাৰণ প্ৰয়োজনতকৈ বেছি পঢ়া শুনা আজি সিংহ ৰাশিৰ ব্যক্তিসকলে কৰিব লাগিব। বাকী সকলো দিশত শুভ। দিনটোৰ বাবে শুভ সংখ্যা থাকিব 1 আৰু শুভ ৰং হ'ব ৰঙা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। লগতে যদি নিজৰ ৰাশিৰ সম্পূৰ্ণ ভৱিষ্যতটো ভালদৰে জানিব বিচাৰিছে তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লেলিষ্ট দিয়া থাকিব। সেই প্লেলিষ্টত গৈ নিজৰ নিজৰ ৰাশিৰ সম্পূৰ্ণ ভৱিষ্যতটো ভালদৰে চাই ল'ব পাৰিব। কন্যা ৰাশি। কন্যা ৰাশিৰ ব্যক্তিসকলৰ আজি খেলা ধূলাত অংশগ্ৰহণ কৰিবলৈ মন যাব। লগতে এই ৰাশিৰ ব্যক্তিসকলৰ শাৰীৰিক শক্তি আৰু বলাবল আজি বৃদ্ধিৰ প্ৰবল সম্ভাৱনা দেখা পোৱা গৈছে। আৰু যদি কিবা সম্পত্তি আপুনি ক্ৰয় কৰি থৈ দিছিল, সেই সম্পত্তিৰ পৰা আপোনাৰ আজি লাভৰ যোগো দেখা পোৱা গৈছে। অৱশ্যে কিবা নহয় কিবা বয় বস্তু আপুনি দিনটোত ক্ৰয় কৰিব লাগিব, যাৰ বাবে হয়তো খৰচ অকণমান হ'ব পাৰে। সন্ধিয়াৰ সময়খিনি অতি শুভ, কাৰণ সন্ধিয়া সময়ত আজি কোনোবা প্ৰিয় ব্যক্তিৰ আগমন হ'ব, নতুবা সম্বন্ধীয় ব্যক্তিও হয়তো আপোনাৰ সন্ধিয়াৰ সময়খিনি খুব আনন্দ ফূৰ্তিৰ মাজেৰে আপোনাৰ সৈতে পাৰ কৰিব বিচাৰিব পাৰে। প্ৰেম সম্বন্ধত আজি প্ৰিয়জনৰ কিবা গোপন কথা আপুনি গম পাব। লগতে ভৱিষ্যতৰ চিন্তাও আজি মনত চলি থাকিব, কাৰণ ভৱিষ্যতে কি কৰিব, ক'ত যাব, এনেধৰণৰ পৰিকল্পনা আজি এই ৰাশিৰ ব্যক্তিসকলে মনত কৰি থকা দেখা যাব। আজি কিবা হয়তো আপুনি নিজৰ বাবে সাজ পোছাকো ক্ৰয় কৰিবলগীয়া হ'ব পাৰে। জীৱনসংগীয়ে আপোনাক বিশেষকৈ কৰ্মৰ পৰা ঘৰলৈ উভতাৰ সময়ত প্ৰিয়জনে হয়তো পুনৰ কিবা কামৰ দায়িত্ব আপোনাক আজি
দিব পাৰে। বাকী বিদ্যাত শুভ কাৰণ শিক্ষাগুৰুৰ সৈতে আপোনাৰ সম্বন্ধত কিছু ঘনিষ্ঠতা বৃদ্ধি পাব। বাকী শুভ সংখ্যা দিনটোৰ বাবে থাকিব 8 আৰু শুভ ৰং হ'ব বগা। লগতে প্ৰতিদিনে নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। লগতে যদি নিজৰ ৰাশিৰ সম্পূৰ্ণ ভৱিষ্যতটো ভালদৰে জানিব বিচাৰিছে তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লেলিষ্ট দিয়া থাকিব। সেই প্লেলিষ্টত গৈ নিজৰ ৰাশিৰ সম্পূৰ্ণ ভৱিষ্যতটো ভালদৰে চাই ল'ব পাৰিব। তুলা ৰাশিৰ ব্যক্তিসকলৰ আজি আত্মবিশ্বাসৰ পৰিমাণ যথেষ্ট বাঢ়িব। গতিকে আত্মবিশ্বাস আৰু মনোবল আজি এওঁলোকৰ বৃদ্ধি পাব। ব্যৱসায় বাণিজ্যৰ বাবে আজি চাই চিতি আপুনি ব্যৱসায় কৰিলে নিশ্চয় ব্যৱসায়তো আপুনি লাভ ল'ব পাৰিব। কিন্তু কাজিয়া পেচাল মতভেদ এনেধৰণৰ ক্ষেত্ৰৰ ফালৰ পৰা যিমান পাৰে দূৰত্ব বজাই ৰখাটোৱে আপোনাৰ বাবে ভাল হ'ব। আজি কোনোবাই আপোনাৰ মনৰ কথাবোৰ বুজি পাব আৰু সুখ দুখৰ সহভাগী অন্য ব্যক্তি হোৱা দেখা যাব। কৰ্মক্ষেত্ৰত কোনোবা ব্যক্তি অপেক্ষা কৰি থাকিব। গতিকে আপুনি যি কাম কৰে সেই কামত হয়তো অন্য ব্যক্তিয়ে অপেক্ষা কৰি থাকিব পাৰে। ইয়াৰ বাহিৰে কিছু একান্তভাৱে অকলে সময় পাৰ কৰিবলৈ আপোনাৰ মন যাব। গতিকে দিনটোৰ কিছু সময় আপুনি হয়তো অকলে থাকি খুব ভাল পাব পাৰে। এই ৰাশিৰ ব্যক্তিসকলৰ জীৱনসংগীয়ে সেই কিবা অনুভৱ হয়তো আপোনাৰ সৈতে শ্বেয়াৰ কৰিব পাৰে। গতিকে প্ৰিয়জনৰ কিবা অনুভৱ আপোনাৰ সৈতে প্ৰিয়জনে শ্বেয়াৰ কৰা দেখা যাব। ঘৰত আজি কোনোবা আলহী নতুবা সম্পৰ্কীয় ব্যক্তিৰ আগমন হোৱাও দেখা যাব। অৱশ্যে ঘৰত সম্পত্তি বৃদ্ধিৰ যোগো আজি দেখা পোৱা গৈছে। বাকী সকলো দিশত শুভ। বিদ্যাত কিছু কম সময় এওঁলোকে পঢ়া শুনা কৰা অৱশ্যে দেখা যাব। বাকী শুভ সংখ্যা দিনটোৰ বাবে থাকিব 2 আৰু শুভ ৰং হ'ব কমলা। লগতে প্ৰতিদিনে নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। লগতে যদি নিজৰ ৰাশিৰ সম্পূৰ্ণ ভৱিষ্যতটো ভালদৰে জানিব বিচাৰিছে তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লেলিষ্টত আপোনালোকে নিজৰ ৰাশিৰ সম্পূৰ্ণ ভৱিষ্যতটো ভালদৰে চাই ল'ব পাৰিব। বৃশ্চিক ৰাশিৰ ব্যক্তিসকলে আজি ভজা পোৰা বস্তু অকণমান কমকৈ খাব, নহ'লে হয়তো পেটৰ সৰু সুৰা সমস্যাই দেখা দিব পাৰে। গতিকে গুৰুত্ব ৰাখিব। আজি কিন্তু ধন টকা পইচাৰ আগমন আৰু বৃদ্ধিৰ প্ৰবল সম্ভাৱনা দেখা পোৱা গৈছে। ক'ৰবাৰ পৰা নহওক ক'ৰবাৰ পৰা আপোনাৰ হাতলৈ আজি ধনৰ আগমন হ'ব। ঘৰৰ সদস্যসকলে আপোনাক আজি সমানে গুৰুত্ব দিয়া দেখা যাব। বিগত দিনৰ তুলনাত আজি ঘৰৰ সকলো সদস্যই আপোনাক যথেষ্ট গুৰুত্ব ৰাখিব। প্ৰিয়জনে কিবা কথাত অকণমান অৱশ্যে খং আজি কৰিব পাৰে। গতিকে প্ৰিয়জনে কিবা কথাত আপোনাক অকণমান খং কৰাৰ সম্ভাৱনা দেখা পোৱা গৈছে। এই ৰাশিৰ ব্যক্তিসকলে যি কামেই নকৰক কিয় সেই কাম বনবোৰৰ আজি ভাল ফলাফল নিশ্চয় লাভ কৰিব। আজি নতুন সুবিধাৰ আগমন হ'ব। নতুন সুবিধা প্ৰাপ্তিৰ আজি সম্ভাৱনাও দেখা পোৱা গৈছে। দিনটোৰ কিছু সময় আপুনি অকলেও পাৰ কৰিবলগীয়া হ'ব পাৰে। অৱশ্যে জীৱনসংগীয়ে হয়তো আপোনাক আজি মনৰ কথা সকলো খুলি নক'ব পাৰে। গতিকে জীৱনসংগীয়ে মনত কিবা কথা আজি ৰাখি থকা দেখা যাব। বিদ্যাত আনক সহায় কৰিব লাগিব। গতিকে শিক্ষা ক্ষেত্ৰত আপুনি সহপাঠী নতুবা কোনোবা ব্যক্তিক সহায় কৰিবলগীয়া হ'ব পাৰে। বাকী ৰাশিৰ ব্যক্তিসকলে এবাৰ যেতিয়া কিবা এটা কৰিম বুলি ভাবে অৱশ্যে সেই কাম শেষ নোহোৱালৈকে নিৰন্তৰ চেষ্টা কৰি থকা দেখা যাব। বাকী সকলো দিশত শুভ। দিনটোৰ বাবে শুভ সংখ্যা থাকিব 4 আৰু শুভ ৰং হ'ব বগা। লগতে প্ৰতিদিনে নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। লগতে যদি নিজৰ ৰাশিৰ সম্পূৰ্ণ ভৱিষ্যতটো ভালদৰে জানিব বিচাৰিছে তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লেলিষ্ট দিয়া থাকিব। সেই প্লেলিষ্টত গৈ নিজৰ ৰাশিৰ সম্পূৰ্ণ ভৱিষ্যতটো ভালদৰে চাই ল'ব পাৰিব। ধনুৰাশিৰ ব্যক্তিসকলৰ দিনটো আজি ব্যস্ততাপূৰ্ণভাৱে পাৰ হ'ব। তথাপি আপোনাৰ স্বাস্থ্য পাতি আজি সুস্থ সবল হৈ থকাই দেখা যাব।
আৰ্থিক ক্ষেত্ৰৰ ফালৰ পৰা আজি দিনটো শুভদায়ক, কাৰণ ধনৰ আগমনে আপোনাৰ মনত আনন্দ বৃদ্ধি পাব। আৰু আজি যদি কাৰোবাক দিবলগীয়া ধাৰ আছিল সেই ধাৰবোৰো আপুনি পৰিশোধ কৰিব পাৰিব। কিন্তু কিবা কথাই আপোনাৰ মনত আকস্মিক হয়তো আনন্দৰ উদ্ভৱ কৰাব লাগে। লগতে এই ৰাশিৰ ব্যক্তিসকলে আজি প্ৰেম সম্বন্ধত প্ৰিয়জনৰ কিবা ভুল হয়তো স্বীকাৰ কৰিবলগীয়া হ'ব পাৰে, আৰু প্ৰিয়জনৰ কিবা ভুল আপুনি ক্ষমা কৰি দিবলগীয়াও হ'ব পাৰে। আৰু যিকোনো কৰ্মই এওঁলোকে নকৰক কিয় সেই কৰ্মবোৰ মন পুতি কৰা দেখা যাব। গতিকে একেটা কাম খুব গুৰুত্ব দি এওঁলোকে কৰা দেখা যাব। আৰু যি আশা কৰি আছে সেই আশা কৰা মতে আপুনি দিনটোত ফলাফল লাভ কৰাও দেখা যাব। লগতে যদি কিবা কৰাৰ আপুনি পৰিকল্পনা কৰি থৈ দিছে তেতিয়াহ'লে কিন্তু সেই পৰিকল্পনা নোহোৱালৈকে আনক নক'ব। যদি কয় কিন্তু সেই পৰিকল্পনা হয়তো পিছ পৰি ৰ'ব পাৰে, নতুবা সাল সলনিও কৰিবলগীয়া হ'ব পাৰে। গতিকে পৰিকল্পনা শেষ নোহোৱালৈকে আনক নোকোৱাটোৱে ভাল হ'ব। দিনটোৰ কিছু সময় আপুনি অকলেও পাৰ কৰিবলগীয়া হ'ব পাৰে। এই ৰাশিৰ ব্যক্তিসকলৰ ওচৰ পাজৰৰ কোনোবা ব্যক্তিয়ে আপোনাক হয়তো বিবাহৰ কিবা কথা সুধিব পাৰে। যিসকল বিবাহৰ উপযুক্ত ব্যক্তি তেওঁলোকৰ আজি ঘৰত বিবাহৰ আলোচনা হোৱাও দেখা যাব। শিক্ষাত কিন্তু এওঁলোকৰ সিমান আজি মন নবহিব, কাৰণ পঢ়িব বহিলেই বেলেগ কিবা চিন্তা আজি মনলৈ আহিব পাৰে। বাকী সকলো দিশত শুভ। দিনটোৰ বাবে শুভ সংখ্যা থাকিব 1 আৰু শুভ ৰং হ'ব নীলা। লগতে প্ৰতিদিনে নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। লগতে যদি নিজৰ ৰাশিৰ সম্পূৰ্ণ ভৱিষ্যতটো ভালদৰে জানিব বিচাৰিছে তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লেলিষ্ট দিয়া থাকিব। সেই প্লেলিষ্টত গৈ নিজৰ ৰাশিৰ সম্পূৰ্ণ ভৱিষ্যতটো ভালদৰে চাই ল'ব পাৰিব। মকৰ ৰাশি। মকৰ ৰাশিৰ ব্যক্তিসকলৰ বাবে আজি কাম বনবোৰ অকণমান কঠিন যেন অনুভৱ হ'ব পাৰে, কাৰণ একেটা কাম আপুনি দুবাৰ তিনিবাৰ চেষ্টা কৰিবলগীয়া হ'ব পাৰে। কিন্তু কঠোৰ পৰিশ্ৰমে আপোনাৰ আশা কৰা মতেই ফলাফল প্ৰদান কৰিব। গতিকে কষ্ট কৰি থাকক। কষ্ট কৰিলে আপুনি নিশ্চয় যি আশা কৰি আছে সেই আশা কৰা ধৰণে ফলাফলবোৰ লাভ কৰিব পাৰিব। আজি এই ৰাশিৰ কোনোবা সম্বন্ধীয় ব্যক্তিয়ে হয়তো আপোনাক নিমন্ত্ৰণ দিব পাৰে। গতিকে সম্বন্ধীয় ব্যক্তিৰ পৰা নিমন্ত্ৰণ প্ৰাপ্তিৰ যোগ দেখা পোৱা গৈছে। কিন্তু আৰ্থিক স্থিতি অকণমান মধ্যম হ'ব, কাৰণ খৰচে অকণমান ধন টকা পইচাত কিছু প্ৰভাৱ পেলাব পাৰে। লগতে আজি পুৰণা পৰিচিত ব্যক্তি, পুৰণা চিনাকি ব্যক্তিৰ সৈতেও আপোনাৰ যোগাযোগ হ'ব। ইয়াৰ বাহিৰে এই ৰাশিৰ ব্যক্তিসকলে মনৰ কথা আনক ক'ব বিচৰাও দেখা যাব। গতিকে মনত কিবা যদি আশা আছে, কিবা কথা মনত চলি থকা কথাবোৰ এওঁলোকে আনক নোকোৱাকৈ থাকিব নোৱাৰে। গতিকে সোনকালে কৈ দিয়া দেখা যাব। আৰু জীৱন সংগীয়ে আপোনাক পৰ্যাপ্ত সময় দিব, যাৰ বাবে যদিও কিবা চিন্তা থাকে প্ৰিয়জনৰ সান্নিধ্যই আপোনাক আজি চিন্তাবোৰ দূৰ কৰাব। আৰু এই ৰাশিৰ ব্যক্তিসকলে অৱশ্যে লিখা পঢ়াত আজি বেছি ব্যস্ত থাকিবলগীয়া হ'ব পাৰে। গতিকে পঢ়া শুনাৰ বোজা অকণমান বৃদ্ধি পাব। আৰু মাতৃয়ে আপোনাক কিবা উপদেশ দিব পাৰে, কাৰণ মাতৃৰ পৰা আজি সম্পূৰ্ণ ছাপোৰ্ট লাভ কৰিব। যিকোনো ক্ষেত্ৰত মাতৃ আপোনাৰ সৈতে একেলগে থকা দেখা যাব। বাকী শুভ সংখ্যা দিনটোৰ বাবে থাকিব 9 আৰু শুভ ৰং হ'ব নীলা। লগতে প্ৰতিদিনে নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। লগতে যদি নিজৰ ৰাশিৰ সম্পূৰ্ণ ভৱিষ্যতটো ভালদৰে জানিব বিচাৰিছে তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লেলিষ্ট দিয়া থাকিব। সেই প্লেলিষ্টত গৈ নিজৰ ৰাশিৰ সম্পূৰ্ণ ভৱিষ্যতটো ভালদৰে চাই ল'ব পাৰিব। এইবাৰ আহিছোঁ কুম্ভ ৰাশিলৈ। কুম্ভ ৰাশিৰ ব্যক্তিসকলক পিতৃ নতুবা মাতৃয়ে আজি ধন সঞ্চয় কৰাক লৈ কিবা উপদেশ দিব পাৰে, কাৰণ আপোনাৰ হয়তো ধন বেছিকৈ খৰচ কৰাৰ অভ্যাস আছে, কিন্তু আজি পিতৃ মাতৃয়ে কিবা উপদেশ দিব পাৰে। আজি মনোৰঞ্জনৰ ক্ষেত্ৰত আপোনাক বেছি এক্টিভ থকা দেখা যাব, কাৰণ ক'ৰবাত ফুৰিব যাব, চিনেমা চাব যাব, নতুবা অন্য মনোৰঞ্জনৰ কামত আপোনাৰ কিছু মন যাব পাৰে। পঢ়া শুনাত আজি অকণমান কমকৈ মন বহিব, কিন্তু সঁচা প্ৰেমৰ
অভাৱ অনুভৱ কৰিব কাৰণ প্ৰিয়জনে হয়তো আপোনাক সিমান মনৰ কথাবোৰ খুলি আজি নক'ব পাৰে আজি চিন্তাবোৰ এওঁলোকৰ অৱশ্যে দূৰ হ'ব বিগত দিনত চলি থকা পুৰণা চিন্তাৰ পৰা আজি আপুনি মুক্তি নিশ্চয় লাভ কৰিব ব্যৱসায় বাণিজ্যৰ ফালৰ পৰা আজি দিনটো অতি লাভ কাৰণ হঠাৎ আকস্মিক ব্যৱসায়ত লাভৰ আজি সম্ভাৱনা বেছি দেখা পোৱা গৈছে আজৰি সময়ো সিমান আপুনি লাভ নকৰিব কাৰণ কিবা নহয় কিবা কামত আপুনি আজি ব্যস্ত থাকিব লাগিব খেলা ধূলাতে হওক নতুবা অন্য কিবা ক্ষেত্ৰতে আপোনাক আজৰি সময়খিনিতো ব্যস্ত থকা দেখা যাব আজি যদি ক'ৰবাত যোৱাৰ প্লেন বনাই আছে কিন্তু অন্তিম সময়ত সেই পৰিকল্পনাবোৰ অকণমান সাল সলনি কৰিবলগীয়াও হ'ব পাৰে কিন্তু এই ৰাশিৰ ব্যক্তিসকলৰ পুৰণা বন্ধুৰ সৈতে আজি দিনটোৰ কিছু অধিক সময় পাৰ কৰাৰ সুযোগ সুবিধা লাভ কৰিব আনে কি কয় কি নকয় সেইবোৰ এওঁলোকে অৱশ্যে চিন্তা নকৰে কাৰণ নিজে মনে যি ভাল পায় সেইটোহে কৰা দেখা যাব গতিকে আনৰ কথাত সিমান গুৰুত্ব নিদি নিজৰ মনৰ ভাৱ এওঁলোকে নিজৰ মনৰ আশা বিশেষকৈ পূৰণ কৰিব বিচৰা দেখা যাব বাকী সকলো দিশত শুভ দিনটোৰ বাবে আজি শুভ সংখ্যা থাকিব 7 আৰু শুভ ৰং হ'ব গোলপীয়া লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব লগতে যদি নিজৰ ৰাশিৰ সম্পূৰ্ণ ভৱিষ্যতটো ভালদৰে জানিব বিচাৰিছে তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লেলিষ্ট দিয়া থাকিব সেই প্লেলিষ্টত গৈ নিজৰ নিজৰ ৰাশিৰ সম্পূৰ্ণ ভৱিষ্যতটো ভালদৰে চাই ল'ব পাৰিব একেবাৰে শেষত মীন ৰাশিলৈ আছোঁ মীন ৰাশিৰ ব্যক্তিসকলক আজি শাৰীৰিকভাৱে সুস্থ সবল থকা দেখা যাব গতিকে বিগত দিনত যদি দুৰ্বলতা আছিল আজি সেই দুৰ্বলতাবোৰ নোহোৱা হ'ব আজি ভাতৃ ভগ্নীৰ সহায়ত ধন প্ৰাপ্তি ধন লাভৰ সম্ভাৱনা দেখা পোৱা গৈছে আৰু ভাতৃ ভগ্নীৰ উন্নতিৰ আজি সম্ভাৱনাও দেখা পোৱা গৈছে আজি সম্বন্ধীয় ব্যক্তিয়ে হয়তো অকণমান তেখেতৰ মনৰ ভাৱ আপোনাৰ সৈতে শ্বেয়াৰ কৰিব পাৰে গতিকে সম্বন্ধীয় ব্যক্তিয়ে আপোনাক মনৰ কথাবোৰ কোৱা দেখা যাব প্ৰিয়জনৰ পৰা আজি কিবা কথাও আপুনি শুনিবলগীয়া হ'ব পাৰে কিন্তু এই ৰাশিৰ ব্যক্তিসকলে হঠাৎ কিবা ছাৰপ্ৰাইজ আজি দিনটোত লাভ কৰিব আৰু আনৰ কথা শুনাৰ বিপৰীতে এই ৰাশিৰ ব্যক্তিসকলে নিজৰ মনৰ মতেহে চলা দেখা যাব অৱশ্যে আনৰ কথা শুনিব কিন্তু সেইবোৰ পালন কৰিব হয়তো ইচ্ছা নাযাব পাৰে কাৰণ আনৰ কথাবোৰ আপোনাৰ সিমান পচন্দৰ নহ'ব পিতৃ মাতৃয়ে আজি আশীৰ্বাদ নতুবা উপদেশ দিয়াৰ সম্ভাৱনা দেখা পোৱা গৈছে পিতৃ মাতৃৰ মৰম চেনেহ আজি দিনটোত এই মীন ৰাশিৰ ব্যক্তিসকলে লাভ কৰিব বিশেষকৈ মাতৃ আপোনাক আজি যথেষ্ট মৰম চেনেহ কৰিব মনত শিক্ষা ক্ষেত্ৰত পঢ়িবলৈ ধৈৰ্যৰ পৰিমাণ অকণমান কমিব কাৰণ পঢ়িব বহিলেই হয়তো দীঘলীয়া সময় পঢ়িবলৈ আপোনাৰ মন নাযাব কিন্তু কম সময় পঢ়া ছাত্ৰ ছাত্ৰীসকলৰ বাবে আজি দিনটো অতিকে শুভ হ'ব কাৰণ যিখিনি পঢ়িব সেইখিনি এওঁলোকে মনত ৰখাৰ এক ক্ষমতা দক্ষতা এওঁলোকৰ বৃদ্ধি পাব আৰু এই ৰাশিৰ ব্যক্তিসকলৰ ঘৰত আজি সৰু সুৰা নিৰ্মাণ কাম চলি থাকিব পাৰে গতিকে গৃহ নিৰ্মাণেই হওক ঘৰৰ কিবা মেৰামতিয়ে হওক আজি ঘৰত চলি থাকিব আৰু আপুনি যি এবাৰ ভাবিব সেই কাম বনবোৰ অৱশ্যে দুবাৰ তিনিবাৰ চেষ্টা কৰাৰ পিছতহে সফলদায়ক হৈ উঠা দেখা যাব গতিকে আপুনি একেটা কাম দুবাৰ তিনিবাৰ চেষ্টা কৰি থাকিব লাগিব তেতিয়াহে আপোনাৰ কাম বনবোৰ হৈ উঠিব ইলেক্ট্ৰনিক বস্তুৰ ঘৰত আগমনৰ সম্ভাৱনাও আজি দেখা পোৱা গৈছে আৰু এই ৰাশিৰ ব্যক্তিসকলৰ বিদ্যাৰ্থীসকলৰ পুৰণা বিষয়ত অধ্যয়নৰ পুনৰ আজি প্ৰয়োজন হ'ব আৰু মৰম চেনেহ আপুনি প্ৰিয়জনৰ তুলনাত অচিনাকি ব্যক্তিৰ পৰাহে বেছি লাভ কৰিব কাৰণ অচিনাকি ব্যক্তিয়ে আপোনাক আজি যথেষ্ট গুৰুত্ব ৰাখিব আপুনি অচিনাকি ব্যক্তিৰ পৰা কিবা হয়তো নাপাবলগীয়া ক্ষেত্ৰতো সহায় প্ৰাপ্তিৰ যোগ দেখা পোৱা গৈছে বাকী সকলো দিশত শুভ দিনটোৰ বাবে শুভ সংখ্যা থাকিব 5 আৰু শুভ ৰং হ'ব ঘিউ বৰণীয়া লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব
লগতে যদি নিজৰ ৰাশিৰ সম্পূৰ্ণ ভৱিষ্যতটো ভালদৰে জানিব বিচাৰিছে তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লেলিষ্ট দিয়া থাকিব সেই প্লেলিষ্টত গৈ নিজৰ ৰাশিৰ সম্পূৰ্ণ ভৱিষ্যতটো ভালদৰে চাই ল'ব পাৰিব ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে অশেষ ধন্যবাদ আশা কৰিছোঁ দিনটো সকলোৰে শুভ আৰু মংগলময় হওক তাৰেই কামনাৰে ভিডিঅ'টো আজিৰ বাবে ইমানতে সামৰণি মাৰিছোঁ ধন্যবাদ